এটকাও নিদিয়াকৈ মাত্ৰ 3 দিনৰ ভিতৰত আপোনাৰ ঘৰত লগাই দিব সোলাৰ সিস্টেম। এটকাও নিদিয়াকৈ আপুনি 3 কিলোৱাটৰ সোলাৰ পেনেল আপোনাৰ ঘৰত লগাব পাৰিব। শুদ্ধনে? শুদ্ধ। PM সূৰ্যঘৰ আঁচনিৰ নামত কেৱল অনগ্ৰিড সোলাৰ লগাই দিছে নেকি আপোনাক? বিদ্যুৎ বিলৰ বাবে এতিয়া আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই। মাত্ৰ এটা কল কৰক আৰু আপোনাৰ ঘৰত লগাওক সোলাৰ পেনেল। ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। অনগ্ৰিড সোলাৰ লগাই ৰাতি কাৰেণ্ট নাথাকিলে বিপদত পৰিব নালাগে আপুনি। এতিয়া মাত্ৰ 2,30,000 টকাত লগাব পাৰিব 3 কিলোৱাটৰ হাইব্ৰিড সোলাৰ সিস্টেম। উন্নত কোম্পানীৰ সোলাৰৰ লগতে উন্নত মানদণ্ডৰ বেটাৰী যোগান ধৰিব এই বিশেষ প্ৰতিষ্ঠানটোৱে। আপোনাৰ বাৰু ঘৰত বিদ্যুতৰ বিল বেছি আহিছে নেকি? যদি বিদ্যুতৰ বিল বেছি আহিছে, অৰ্থাৎ আপোনাৰ ঘৰত যদি কাৰেণ্টৰ বিল বেছি আহিছে, এতিয়াৰ পৰা চিন্তা নকৰিব। আপোনাৰ কাৰেণ্টৰ বিল একদম জিৰ' কৰি দিব পৰা এক প্ৰতিবেদন লৈ আহিছোঁ। আপুনি 3 কিলোৱাটৰ সম্পূৰ্ণ সোলাৰ সিস্টেম ইনভাৰ্টাৰ সহ হাইব্ৰিড ইনভাৰ্টাৰ সহ আপোনালোকে পাই যাব মাত্ৰ 2,20,000 টকা। আপোনাৰ ঘৰত গৈ কমপ্লিট ফিটিং কৰি দি আহিব তেওঁলোকে। এটা সোলাৰ সিস্টেম বজাৰত আহিছে, যিটো সোলাৰ সিস্টেম আপুনি আপোনাৰ ঘৰত লগালে আপোনাৰ কাৰেণ্টৰ বিল একদম নোহোৱা হ'ব। আৰু মই এই মুহূৰ্তত আহিছোঁ হোজাইৰ এখন বিপণীত, যিখন বিপণীত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ বাবে এক সুন্দৰ সুবিধা লৈ আহিছে, য'ত আপুনি সেই ফুল কমপ্লিট ছেটটো যদি লগায় আপোনাক যথেষ্ট ডিছকাউণ্টটো দিব, যথেষ্ট ৰেহাই দিয়া পৰিলক্ষিত হৈছে তেওঁলোকে। দাদা, তাৰ আগতো এটা ভিডিঅ' কৰিছিলোঁ, যথেষ্ট সঁহাৰি পাইছোঁ। দেখিবলৈ পোৱা গৈছে বহুত দূৰ দূৰৰ পৰাও ফোন আহিছিলে। এতিয়া কথা হ'ল আপোনালোকে পুনৰ হোজাইবাসীৰ বাবে কি ভাল খবৰ লৈ আহিছে? চাওক, আমাৰ আজিকালি কি হৈছে, আমি চবে জানো যে অন গ্ৰিড লগাই আছোঁ, আমাৰ বিল ছেভ হৈ আছে। কিন্তু আৰু এটা কথা, এতিয়া ইম্পৰ্টেণ্ট কথা, বিল ছেভটো আমাৰ হৈয়ে আছে। কিন্তু আমি কি হয়, যেতিয়া কাৰেণ্টটো গুচি যায় আমাৰ কি হয়, কাৰেণ্ট নাথাকে। তো সেইটোৰ কাৰণে আজি এটা নতুন বস্তু আহিছে, যিটো আমি গম পাওঁ যে হাইব্ৰিড ইনভাৰ্টাৰ। তো আমাৰ তাত আহক, আমাৰ বিপণীত আহক, তৃষ্ণা এণ্টাৰপ্ৰাইজ, মেইন ৰোডত আছে আমাৰ অফিচটো। 2,20,000 টকাত ফুল্লি কমপ্লিট হাইব্ৰিড ছেট আমি ইনষ্টলেশ্যন কৰাই দিম। এই 2,20,000টো গ্ৰাহকে একেবাৰে দিব নালাগে, এইটো বেংক ফাইনেন্সত কৰিব পাৰে। কোনোবা যদি যে কাষ্টমাৰে কৈছে যে আমি কেছ পে'মেণ্ট কৰিম, তেতিয়াও পাৰিব। কোনোবা কাষ্টমাৰে কৈছে যে আমি বেংক ফাইনেন্স কৰিম, বেংক ফাইনেন্সৰো সুবিধা আছে। লাষ্ট কিমান টকাৰ পৰা ষ্টাৰ্টিং ল'ব পাৰিব? ধৰক কিমান টকা দিলে এই কমপ্লিট ছেটটো ঘৰত? জিৰ' ডাউন পে'মেণ্ট। জিৰ' ডাউন পে'মেণ্ট। মই যদি এক কথাত কৈ দিওঁ, এটকাও নিদিয়াকৈ আপুনি 3 কিলোৱাটৰ সোলাৰ পেনেল আপোনাৰ ঘৰত লগাব পাৰিব। শুদ্ধনে? শুদ্ধ। Wow, জিৰ' ডাউন পে'মেণ্ট, একদম zero। বাকী ফাইনেন্স হৈ যাব, আপুনি মাহে মাহে EMI পে' কৰিব লাগিব। তো প্ৰিয় দৰ্শক, আপোনালোকে দেৰি নকৰিব, পুনৰ কৈছে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰক, কিয়নো 1 টকাও নিদিয়াকৈ আপুনি 3 কিলোৱাটৰ সোলাৰ চিষ্টেম লগাব পাৰিব। ভাবক, হাইব্ৰিড, তাকো হাইব্ৰিড। এতিয়া আগতে দেখিবলৈ পোৱা গৈছে যিটো সোলাৰ লগোৱা হৈছে, কাৰেণ্ট গুচি গ'লে আপোনাৰ ঘৰ এণ্ডাৰ হৈ যায়, কাৰেণ্টো গুচি যায়। কিন্তু এতিয়া যিটো আমি আপোনাৰ যিটো ছিষ্টেমৰ কথা কৈ আছোঁ, যদিও কাৰেণ্ট গুচি যায় আপোনাৰ ঘৰত কিন্তু লাইট ফেন আপুনি চলাব পাৰিব, কাৰণ আমি এতিয়া হাইব্ৰিড সোলাৰ ছিষ্টেমৰ কথা কৈ আছোঁ আপোনালোকক। আৰু কি কি সুবিধা পাব? চাওক, হাইব্ৰিড লগোৱাৰ পিছতো আপুনিতো ইলেক্ট্ৰিচিটি, প্ৰথম হ'ল ইলেক্ট্ৰিচিটি ফ্ৰী পাব। তাৰপিছত যিটো সময় আপোনাৰ ইলেক্ট্ৰিচিটি নাথাকিব, সেই সময়টোত আপুনি গোটেই আপোনাৰ ঘৰৰ মটৰ, ফেন, আপুনি ধুনীয়াকৈ ফ্ৰিজ, গোটেই বস্তু ইউজ কৰিব পাৰিব। আপ টু 3 কিলোৱাটলৈকে লোড দি পেলাই চলিব পাৰিব। প্লাছ আৰু এটা কথা, আমাৰ ইয়াত আমি তৃষ্ণা এণ্টাৰপ্ৰাইজে হোলচেল কৰি আছোঁ। ভিছন টেকৰ অনগ্ৰিড, হাইব্ৰিড, পেনেল, ACDB, DCDB, গোটেই ছ'লাৰ চলিউশ্যন, মানে ছ'লাৰৰ যিমান বস্তু আপোনাক লাগে হোলচেলত তৃষ্ণা এণ্টাৰপ্ৰাইজত পাই যাব। লগতে এমেজ আৰু আপোনাৰ মাইক্ৰ'টেকৰ বেটাৰী ইনভাৰ্টাৰ 150ৰ পৰা ষ্টাৰ্ট কৰি 250লৈকে সকলো বস্তু হোলচেলত পাই যাব আমাৰ ইয়াত। আপোনালোকে কোনোবা যদি হোলচেলত ল'ব আহে পাব, আৰু 1 পিচ ল'ব আহিলেও আমি হোলচেলত প্ৰভাইড কৰিম। এটা কথা হ'ল দাদা, গোটেই কথাখিনি পাতিলোঁ। এই যিটো 220, এইটো কিন্তু ভাল লাগিছে, চবৰে কিন্তু এইটো ইণ্টাৰেষ্ট আহিছে। এটা কথা হ'ল, গোটেই ফিটিং কৰালৈকে আপোনালোকে কৰিবনে? একেবাৰে আপোনালোকে খালি অকল আহক আমাৰ অফিচত, আপোনাৰ কিছুমান ডকুমেণ্ট লাগিব, সেই ডকুমেণ্টকেইটা লৈ আহক। অহাৰ পিছত গোটেই বেংক ফাইনেন্সৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ ঘৰত লগোৱাৰ পৰা ষ্টাৰ্ট কৰি কমপ্লিট কৰি পেলাই, তাৰপিছত 5 ইয়াৰ্ছ মেইনটেনেঞ্চ, ইয়াৰ যি মেইনটেনেঞ্চ আছে 5 ইয়াৰ্ছ, সেই বস্তুটো আমি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম। খালি মানুহজনে গৈ চুইচটো দিলেই হ'ল আৰু। চুইচটো দিলেই হ'ল, খালি আমাৰ তাত ডকুমেণ্ট লৈ আহিলে হ'ল। অফিচ লোকেশ্যনটো এবাৰ কৈ দিয়ক আৰু নাম্বাৰটো কৈ দিয়ক। আমাৰ অফিচটো হ'ব আপোনাৰ SBI, নিয়াৰ SBI আৰু ৰিলায়েন্স ট্ৰেণ্ডছৰ একেবাৰে অপজিটত, ফাৰ্ষ্ট ফ্ল'ৰত, তৃষ্ণা এণ্টাৰপ্ৰাইজ। নাম্বাৰটো কৈ দিয়ক। নাম্বাৰটো হ'ল আমাৰ স্ক্ৰীণত আমি দিছোঁ, মই অকণমান দেখুৱাই দিছোঁ, স্ক্ৰীণটো দেখুৱাইছোঁ। 8011333700, আৰু এটা আমাৰ অফিচ নম্বৰ আছে 7896364869। এইটো দুটা নম্বৰত আপোনালোকে কল কৰক, বাকী আমাৰ ষ্টাফে আপোনালোকক ফুল্লি হেল্প কৰি দিব। ঠিক আছে। তো প্ৰিয় দৰ্শক, এই ভিডিঅ'টো পুনৰবাৰ এটাকৈ শ্বেয়াৰ কৰি যিসকল লোকে এনেধৰণৰ এটা হাইব্ৰিড উন্নত মানৰ
ছ'লাৰ ছিষ্টেম লগাম বুলি ভাবিছে তেওঁলোকক জনাই দিয়ক।